নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰঞ্জু হাজৰিকাদেৱৰ জনপ্ৰিয় উপন্যাস জান্তৱ। এয়া ষষ্ঠ খণ্ড। শংকৰ পাকঘৰলৈ গৈ দেখে যে মণি তাতে বহি ৰামুৰ লগত গল্প কৰাত ব্যস্ত। মণিৰ হাতত এথোপা ফুল। আৰে শংকৰদা, তুমি ইমান সময় ক'ত আছিলা? মণিয়ে শংকৰক দেখা পোৱা মাত্ৰকে প্ৰশ্ন কৰিলে। তোমালোক কিমান সময়ত আহিলা? ৰামুৰ ফালে এবাৰ চাই শংকৰে মণিক সুধিলে। অলপ আগতে। তুমি ইমান ধুনীয়া ফুলবিলাক ক'ৰ পৰা আনিলা? মণিয়ে নিজৰ হাতৰ ফুলখিনি দেখুৱাই সুধিলে। তোমাক এয়া কোনে দিলে? শংকৰে ওলোটাই প্ৰশ্ন কৰিলে। জীউকায়ে দিছে। তুমি বোলে আনিছিলা? সেয়া মই হাবিৰ পৰা আনিছোঁ। হাবিৰ পৰা? মণি যেন আচৰিত হ'ল। হাবিত ইমান ধুনীয়া ফুল ক'ৰ পৰা হয়? মণিৰ কথা শুনি শংকৰে হাঁহিলে মাথোন। হেৰা শংকৰ বোবা, তুমি মণিলৈ চোৱাচোন। কি ধুনীয়া কাপোৰ জোতা মোজা পিন্ধি তেল তুল ঘঁহি কেনে ধুনীয়াজনী হৈ আহিছে। কিন্তু তোমাৰ কাপোৰবোৰ চোৱাচোন, লাজ নালাগেনে? চুলিবোৰ কাটিবৰ খবৰ নাই, একেবাৰে জংঘলী হৈ গৈছা। মাত্ৰ বন্দুক লৈ হাবিৰ মাজত ঘূৰিব জানা। জংঘলৰ মাজত থাকি থাকি জংঘলী হৈ গ'ল, ৰামুৱে ক'লে। মণিৰ কাপোৰবিলাকৰ প্ৰতি এবাৰ লক্ষ্য কৰি শংকৰে ৰামুলৈ ঘোপাকৈ চাই সুধিলে, এইবোৰ কাপোৰনো কি বেয়া? কৈছানে আৰু, ডেকা ল'ৰাই কি ধুনীয়া কাপোৰ পিন্ধিব লাগে। চহৰলৈ গৈ চোৱাচোন, তোমাৰ বয়সৰ ল'ৰাবিলাকে কি সুন্দৰ সাজপাৰ পিন্ধি ঘূৰি ফুৰিছে। পিছফালৰ পৰা জীউৰামে মাত লগালে। মণিৰ আগত তেনেদৰে ঠাট্টা কৰাত শংকৰে লাজে অপমানে ফুঁফুৱাই তাৰ পৰা ওলাই আহি দেউতাকৰ ওচৰত উপস্থিত হ'ল। পিছে পিছে মণিও ওলাই আহিল। শংকৰ, আহা ইয়াতে বহা, বিপ্লৱ কাকতিয়ে ক'লে। বিপ্লৱ কাকতিৰ কাষৰ চকী এখনত শংকৰ বহিল। পিছে তুমি আমাক হাবি দেখুৱাবলৈ নিবানে? বিপ্লৱ কাকতিয়ে শংকৰক সুধিলে। কিয় নিনিম, ব'লক, হাঁহি মাৰি শংকৰে ক'লে। মই হ'লে হাবিত ঘূৰিবলৈ বৰ ভাল পাওঁ, ময়ো যাম কিন্তু দেউতা। মণিয়ে দেউতাকলৈ চাই ক'লে। কিয় নাযাবা, সকলো একেলগে যাম, শংকৰৰ দেউতাকে মাত লগালে। হাবিৰ মাজত গাড়ী যোৱা পথ আছে জানো? বিপ্লৱ কাকতিয়ে শিৱ বৰুৱাক সুধিলে। খেৰ কাঠ আঁঠি কঢ়িয়াবৰ বাবে মই দুটা পথ তৈয়াৰ কৰাই লৈছোঁ। গোটেইখন হাবিৰ মাজত গাড়ী যোৱা পথ ক'ত পাব? তাৰমানে খোজকাঢ়িব লাগিব নেকি? মণিৰ মাকে সুধিলে। ঘৈণীয়েকৰ কথা শুনি বিপ্লৱ কাকতিয়ে এটা ডাঙৰ হাঁহি মাৰিলে। হেৰা, হাবিৰ মাজত ঘূৰিবলৈ তুমি ৰিক্সা টেক্সি পাবা বুলি ভাবিছা নেকি? নহয়, মই সেইটো ক'ব খোজা নাই, মণিৰ মাকে লাজতে ক'লে। আবেলি ৩ বজাৰ লগে লগে সকলো এখন জীপত উঠি বন ভ্ৰমণৰ উদ্দেশ্যে আগবাঢ়িল। লগত থাকিল জীউৰাম। বনৰ মাজৰ খলা বমা পথটোৰে শিৱ বৰুৱাই জীপখন চলাই লৈ গ'ল। মাজে মাজে কিবা অচিন গছ বা চৰাই দেখিলে বিপ্লৱ কাকতি বা ঘৈণীয়েকে নাম সোধে আৰু শিৱ বৰুৱাই তাৰ উত্তৰ দিয়ে। অলপ দূৰ গৈ শিৱ বৰুৱাই জীপখন ৰখাই দিলে। কি হ'ল, নামিব লাগিব নেকি? বিপ্লৱ কাকতিয়ে সুধিলে। নালাগে, সৌ গছজোপাৰ ওপৰলৈ চাওকচোন। বান্দৰ দেউতা, মণিয়ে কেইটামান বান্দৰ দেখি চিঞৰি উঠিল। হলৌ বান্দৰ, শিৱ বৰুৱাই ক'লে। তেন্তে মই হলৌ বান্দৰ আজিহে চিনি পাইছোঁ, মণিৰ মাকে ক'লে। আচৰিত, আমাৰ অসমৰ এইবোৰ জীৱ জন্তু অসমীয়াকেইটাতকৈ বাহিৰৰ মানুহে আগতে চিনি পায় আৰু সিহঁতেই এইবোৰ বস্তুৰ লগত আমাক চিনাকি কৰাই দিয়ে, শিৱ বৰুৱাই ক'লে। জীপখন পুনৰ আগবাঢ়িল। ক্ৰমান্বয়ে হাবিও ঘন হৈ আহিল, য'ত সূৰ্যৰ আলোকে মাটি স্পৰ্শ কৰিব নোৱাৰে। দিনতে গধূলি যেন লাগে। বাহ, সিমান ডাঠ হাবি মই সপোনতো দেখা নাই, বিপ্লৱ কাকতিয়ে ক'লে। ইয়াতকৈও ডাঠ হাবি আছে, তাত আমি সোমোৱাটো বাদেই চৰাই চিৰিকটিও সোমাব নোৱাৰে, শিৱ বৰুৱাই ক'লে।
এখন বিলৰ পাৰত গৈ জীপখন ৰ'ল। জীপৰ শব্দত এজাক চৰাই বিলৰ পাৰৰ পৰা আকাশলৈ উৰা মাৰিলে। ইমান চৰাই? মণি আচৰিত হ'ল। অকল মণিয়েই নহয়, মণিৰ মাক আৰু দেউতাকো। এই আটাইবোৰ মাছ, কেঁকুৰা, শামুক আদি খোৱা চৰাই, শিৱ বৰুৱাই ক'লে। আটাইয়ে গাড়ীৰ পৰা নামিল। সকলো ঠাইতে এইবিলাক চৰাই নাথাকে। ইহঁত থাকিবলৈ হ'লে 12 মাহে পানীৰে ভৰা ডাঙৰ ডাঙৰ বিল লাগিব। মাছ শামুকো প্ৰচুৰ পৰিমাণে থাকিব লাগিব। তাৰোপৰি ইহঁত থাকিবৰ বাবে বিলৰ ওচৰে পাজৰে ডাঙৰ ডাঙৰ গছ থাকিব লাগিব। এইবিলাক গছ আপুনি চাওক, প্ৰত্যেক জোপাতে সিহঁতৰ বাঁহ দেখা পাব। শিৱ বৰুৱাই গছবোৰ দেখুৱাই ক'লে। বিপ্লৱ কাকতিয়ে গছবোৰলৈ চালে। ডালে ডালে অসংখ্য চৰাই বাঁহ চকুত পৰিল। কি চৰাই এইবোৰ? মণিৰ মাকে সুধিলে। পানীকাউৰী, মাছৰোকা, দহিকলা, শইকলি, ঢেৰা, শামুক ভঙা, আজান চৰাই, বগলী, বৰটোকোলা, সাৰেং আৰু বহুতো চৰাই। কিছুমানৰ হয়তো অসমীয়া নামেই নাই। দহিকলা, শইকলি এইবোৰৰ নাম বোধ কৰোঁ আপোনালোকে শুনাই নাই। দহিকলাৰ ইংৰাজী নাম গ্ৰেটাৰ ক্ৰমৰেণ্ট, শইকলিৰ গ্ৰেই পাৰ্ট্ৰিজ, আজান চৰাই ডাৰ্টাৰ। বাৰু আপোনালোকে ঢেৰা চৰাইৰ নাম শুনিছেনে? শিৱ বৰুৱাই সুধিলে। নাই সোধা, বিপ্লৱ কাকতিয়ে উত্তৰ দিলে। পেলিকান নামটো নিশ্চয় শুনিছে। শুনিছোঁ আৰু দেখিছোঁ। শিৱ বৰুৱাই হাঁহি এটা মাৰি ক'লে, পেলিকানৰে অসমীয়া নাম ঢেৰা। আমাৰ ইয়াত বহুতবিধ পেলিকান আছে। স্পুনবিল চৰাইটোৰ অসমীয়া নাম শামুক ভঙা। ইহঁতৰ ঠোঁটখন ঠিক চামুচৰ দৰেই। ইয়াৰ ভিতৰতে কিছুমান চৰাই আছে যাৰ প্ৰিয় আহাৰ হৈছে সাপ। সিহঁতৰ ডিঙিভাগ ইংৰাজী এছ আখৰটোৰ দৰে আৰু ঠোঁটবিলাক বৰ ডাঙৰ। সাপ খোৱা চৰাইৰ ভিতৰত আজান চৰাই প্ৰধান। সেইটো কি চৰাই? বিপ্লৱ কাকতিয়ে সুধিলে। কোনটো? সেই বিলৰ কাষত? অঁ, সেইটোৰ অসমীয়া নাম সাৰেং চৰাই আৰু ইংৰাজীত চাৰুস্ক্ৰেনো বুলি কয়। দেখাত কিমান সুন্দৰ দেখিছে। ডিঙিটো চাওক, পকা জলকীয়াৰ দৰে ৰঙা, ঠোঁটটোৰ ৰং হালধীয়া আৰু বাকী গোটেই গা বগা, পাখিৰে আৱৰা। এইবিধ চৰাইৰ দাম্পত্য প্ৰেম সাংঘাতিক। এখন্তেকো ইটোক এৰি সিটো থাকিব নোৱাৰে। এটাক যদি কোনোবা চিকাৰীয়ে মাৰে নাইবা কেনেবাকৈ মৰে, ইটো কান্দি কান্দি নাখাই নবৈ প্ৰাণ ত্যাগ কৰে। ইহঁতে আকৌ গছত বাঁহ নাসাজে। পানী জুৱলিত ঘাঁহ আৰু খেৰ আদি গোটাই বাঁহ সাজি কণী পাৰে। এইবিলাক বিল যদি এনে হাবিৰ মাজত নাথাকি মানুহৰ ওচৰত থাকিলেহেঁতেন, তেতিয়াহ'লে এনেদৰে চৰায়ে মাছ খাব নোৱাৰিলেহেঁতেন। মণিৰ মাকে ক'লে। মানুহ অসুৰৰ কথাই বেলেগ। সদায় নিজৰ চিন্তাতেই থাকে। আনৰ পেটৰ কথা কেতিয়াও নাভাবে। এইবিলাক বিলৰ মাছ মানুহে পোৱা হ'লে কেতিয়াবাই শেষ হ'লহেঁতেন। শিৱ বৰুৱাই ক'লে। ইয়াত বাৰু কি কি জন্তু আছে? বিপ্লৱ কাকতিয়ে সুধিলে। গঁড়, হাতী, বাঘ, ভালুক, মেথোন, বনৰীয়া মহ, হৰিণ, বান্দৰ আৰু দুই এজাক ৰাং কুকুৰো আছে। ইয়াত মৰা চৰাই আছেনে বাৰু? মণিয়ে সুধিলে। আছে, পুৱাতে আহিলে বহুত দেখিবলৈ পোৱা যায়, শিৱ বৰুৱাই উত্তৰ দিলে। এখোজ দুখোজকৈ সকলো সেই ঠাইৰ পৰা অন্য দিশলৈ আগবাঢ়িল। একেবাৰে আগত শংকৰ আৰু মণি, তাৰ পিছতে ৰাইফলসহ শিৱ বৰুৱা। এনেদৰে গহীন অৰণ্যৰ মাজত ঘূৰিলে সময়ৰ কুঁৱলী ভেদ কৰি মোৰ মন উৰি যায় একেবাৰে পৃথিৱীৰ সেইটো মুখলৈ, যেতিয়া মানুহ সৃষ্টি হোৱা নাছিল। হাবি জংঘল অজ্ঞাত বৰ্তমান। জাতিকাই প্ৰাণীৰ লগে লগে অজ্ঞাত গছ বন তৰা আদিম যুগৰ জংঘললৈ। বিপ্লৱ কাকতিয়ে ক'লে। সঁচাই হাবিৰ এটা বেলেগ মোহ আছে। কাকতি পত্নীয়ে মাত লগালে। এই মোহৰ কাৰণেই মই আঁতৰি যাব নোৱাৰোঁ। হাবিয়েই মোৰ জীৱন।
মই বিচাৰোঁ মোৰ মূৰৰ ওপৰত যি অনন্ত অকুল শাশ্বত নীলাকাশ আছে, তাৰ ঘন নীলৰ মাজত সদায়ে যেন চৰাই উৰি গান গায়। হাবিৰ সেউজীয়া গোন্ধ, সেই গোন্ধত মতলীয়া জীৱ জন্তুবোৰ। চাওক, চাৰিওকাষে দিগন্ত প্ৰসাৰী শ্যামলতা, চাৰিওফালে পক্ষীৰ সুললিত কণ্ঠস্বৰ, ওপৰত মুক্ত আকাশ। এইবোৰ এৰি মই কৃত্ৰিমতাৰ মাজত এক তিলো বাচি থাকিব নোৱাৰোঁ। ইতিমধ্যে দলটো ভালেখিনি আগবাঢ়িল। হঠাৎ যদি কিবা হিংস্ৰ বনৰীয়া জন্তু আহে তেন্তে কি কৰিব? মণিৰ মাকে প্ৰশ্ন কৰিলে। হাবিৰ মাজত হঠাৎ বনৰীয়া জন্তু ওলোৱাটো একো অস্বাভাৱিক নহয়, শিৱ বৰুৱাই ক'লে। তোমাৰ ভয় লাগিছে? বিপ্লৱ কাকতিয়ে হাঁহি মাৰি সুধিলে। ভয় লাগিছে। মই আৰু আগ নাবাঢ়োঁ। ব'লক উভতি যাওঁ। গধূলিও হ'ল। 4 বাজি মাত্ৰ 20 মিনিটহে হৈছে, হাঁহি মাৰি বিপ্লৱ কাকতিয়ে ক'লে। হ'লে কি হ'ব? ইমান আন্ধাৰ লাগিছে। ব'লক উভতি যাওঁ। মণি, উভতি আহা। মণিক চিঞৰি মাকে মাতিলে। ইমান ভয়াতুৰ হ'লে কেনেকৈ হ'ব হে? সিমানবোৰ মানুহ থাকোঁতেও তোমাৰ ভয় লাগিল নে? বিপ্লৱ কাকতিৰ খং উঠিল। পথ বাট নাই, আপোনালোক পুৰুষ পলাই হাৰিব, আমি কেনেকৈ পলাম? মণিৰ মাকৰ কথাত শিৱ বৰুৱা আৰু বিপ্লৱ কাকতি দুয়ো একেলগে হাঁহিব ধৰিলে। তোমালোকক এৰি নপলাওঁ দিয়া। মিছাতে তুমি ভয় খাইছা? চৰাইবিলাকৰ বাহিৰে এতিয়ালৈকে একো জন্তু দেখা নাই। কিবা কিবি এটা অন্ততঃ চাই যোৱা। কি চাব বিচাৰিছে আপুনি? বিপ্লৱ কাকতিৰ কথাত ঘৈণীয়েকে ভেকাহি মাৰি উঠিল। কিয়? বাঘ, হাতী এইবোৰ চাবৰ ইচ্ছা তোমাৰ নাই জানো? নাই নাই নাই, মই চাব নোখোজোঁ। তেন্তে আহিছিলা কিয়? ইমান ডাঠ হাবি বুলি মই ভবাই নাছিলোঁ। বিপ্লৱ কাকতি আৰু ঘৈণীয়েকৰ কথা শুনি শিৱ বৰুৱাই হাঁহিব ধৰিলে। এনেতে দূৰৰ পৰা ভাহি অহা প্ৰচণ্ড চিঞৰ এটা শুনি বিপ্লৱ কাকতি থমকি ৰ'ল। অন্তৰত যেন এক ভীতিৰেখা অংকিত হ'ল। শিৱ বৰুৱাৰ ফালে চাই লাহেকৈ সুধিলে, সেইটো কিহৰ চিঞৰ বৰুৱা? শিৱ বৰুৱাই উত্তৰ দিয়াৰ আগতেই জীউৰামে ক'লে, হাতীৰ। হাতীৰ? সৰ্পাহতৰ দৰে বিপ্লৱ কাকতিৰ পত্নী চমকি উঠিল। বিপ্লৱ কাকতিৰ মুখো বিবৰ্ণ হ'ল। প্ৰশ্নবোধক চাউনিৰে শিৱ বৰুৱালৈ চাই ৰ'ল। বিশ্বাস হোৱা নাই? শিৱ বৰুৱাই হাঁহি মাৰি সুধিলে। এনেতে আকৌ চিঞৰটো আহি আটাইৰে কাণত পৰিল। ইয়াত চিঞৰিছে নে আন ক'ৰবাত চিঞৰিছে? শুষ্ক কণ্ঠেৰে বিপ্লৱ কাকতিয়ে সুধিলে। ইয়াতে চিঞৰিছে, হয়তো অলপ দূৰতে। কিয়, ভয় লাগিছে নেকি? শিৱ বৰুৱাই পুনৰ হাঁহিলে। বিপ্লৱ কাকতি মুহূৰ্ত মাত্ৰ স্থিৰ হৈ ৰ'ল। তাৰপিছত ইফালে সিফালে ভয়াৰ্ত দৃষ্টিৰে চাই ক'লে, তেন্তে উভতি যোৱাই ভাল হ'ব বৰুৱা। আন এদিন আহিম, ব'লক। আপুনিও বৰ সাহসী দেখিছোঁ দেই। উভতি যোৱাত মোৰ একো কথা নাই, মাত্ৰ আপোনালোক আহিম বুলি কোৱাতহে ইমানখিনি আহিলোঁ। শিৱ বৰুৱাৰ কথাত বিপ্লৱ কাকতিয়ে লাজ পালে। আটাইহে উভতি আহিল। এনেদৰে উভতিব লগা হোৱাত মণি আৰু শংকৰৰ মনটো সেমেকি গ'ল। বিশেষকৈ শংকৰে মণিক হাবিৰ মাজত একোকে দেখুৱাব নোৱাৰাত শংকৰৰ আক্ষেপ থাকি গ'ল। বুজিছা মণি, তুমি যদি ভয় নকৰা তেন্তে তোমাক মই অকলে এই হাবিৰ মাজত ঘূৰাম, শংকৰে ক'লে। মণিয়ে সন্মতি প্ৰকাশ কৰিলে। আপোনাৰ ভাই নীলকণ্ঠ ক'ত থাকে? বিপ্লৱ কাকতিয়ে সুধিলে। এই হাবিৰ মাজতে, শিৱ বৰুৱাই উত্তৰ দিলে। কিমান দূৰ ইয়াৰ পৰা? দূৰ যথেষ্ট আছে, হাবিৰ সিটো মূৰত। আপোনালোক আচৰিত মানুহ। আপুনিতো মাজে সময়ে চহৰ আদি ফুৰে, কিন্তু আপোনাৰ ভায়েকেতো এই হাবিখন এৰি কলৈকো নাযায় চাগৈ? নাই, সি কলৈকো নাযায়, হাঁহি এটা মাৰি শিৱ বৰুৱাই ক'লে। সি হাবিৰ মাজতে থাকি ভাল পায়। হাবি এৰি এখন্তেকো বাহিৰত থাকিব নোৱাৰে সি। এনেতে আগে আগে যোৱা বিপ্লৱ কাকতিৰ পত্নীয়ে বিকট চিঞৰ এটা মাৰি একেবাৰে পিছ পালেহি। বিপ্লৱ কাকতিও চক খাই উঠিল। আপোনালোক বৰ ভয়াতুৰ। সেইটো বন মেকুৰীহে আছিল।
সময় যিমানে আগবাঢ়িল হাবিৰ আন্ধাৰো ক্ৰমে ঘনৰ পৰা ঘনতৰ হৈ আহিল। পশ্চিম আকাশত তেতিয়া অৱশ্যে সূৰুজৰ ৰক্তিমাভা বিলীন হৈ যোৱা নাই। পশ্চিম আকাশত তেতিয়াও অপূৰ্ব ৰঙা মেঘৰ পাহাৰ দেখা পোৱা যায়। কিন্তু অপৰাহ্নৰ সেই ধূসৰ পোহৰ গহীন অৰণ্যৰ অভ্যন্তৰলৈ সোমাব নোৱাৰি ব্যৰ্থ হৈ গৈছে। সেইকাৰণে বাহিৰতকৈ হাবিৰ অভ্যন্তৰভাগ বেছি অন্ধকাৰ। ওচৰৰ গছ বনবিলাকো অন্ধকাৰত যে কি অদ্ভুত ৰূপ লৈছে। হাবিৰ চাৰিওফালৰ পৰা বিভিন্ন জীৱ জন্তুৰ মাত ভাঁহি আহিবলৈ ধৰিলে। এই গছ বন, চৰাইৰ গান, জীৱ জন্তুৰ চিঞৰ বাখৰ, ই এক অন্য জগত। মই এই জগতৰ মাজত ডুবি থাকিব বিচাৰোঁ। এয়া মোৰ নিজৰ জগত। মোৰ চিন্তা, শিক্ষা, কল্পনা, স্মৃতি সকলোবোৰ এই জগতৰ উপকৰণত গঢ়া, শিৱ বৰুৱাই কৈ গ'ল। কাকতি, এই হাবিৰ মাজৰ চিঞৰ বাখৰবোৰ শুনি ভয় খাইছে নেকি? শিৱ বৰুৱাই পুনৰ সুধিলে। ভয় নাখাব, ইয়াৰ বেছিভাগ চিঞৰ বাখৰেই বন কুকুৰা আৰু মৰা চৰাইৰ। ইতিমধ্যে মণি আৰু শংকৰ বহুখিনি আগবাঢ়িল। অলপ পিছতে মণি উধাটো খাই লৰি অহা দেখি মণিৰ মাকে ভয়তে চিঞৰি সুধিলে, কি হ'ল মণি? মা, পহু, মা, সেইটো পহু। মণিয়ে পহু দেখাৰ আনন্দ উত্তেজনাত কথাকে ক'ব পৰা নাই। পহু? বিপ্লৱ কাকতিয়ে আচৰিত হৈ প্ৰশ্ন কৰিলে। হয় দেউতা, সেই বিলখনৰ পাৰত কেইবাটাও ডাঙৰ ডাঙৰ পহু দেখি আহিছোঁ, মণিয়ে ক'লে। শংকৰ ক'ত? শিৱ বৰুৱাই সুধিলে। শংকৰ দাদা তাতে লুকাই আছে। ঠিক আছে, তুমি হুলস্থুল নকৰিবা, নহ'লে পহুবোৰ পলাই যাব। আপোনালোকে নিঃশব্দে মোক অনুসৰণ কৰক। কথাখিনি কৈ শিৱ বৰুৱা আগবাঢ়িল, লগে লগে জীউৰাম। শংকৰৰ ওচৰ পাই শিৱ বৰুৱাই শংকৰক উদ্দেশ্যি লাহেকৈ মাত লগালে। শংকৰ। শংকৰে দেউতাকলৈ চাই লুকাবলৈ ইংগিত দি ক'লে, সৌৱা চাওক দেউতা। শিৱ বৰুৱাই গছৰ আঁৰ লৈ বিলৰ দক্ষিণ পাৰলৈ চালে। আধা আন্ধাৰ আধা পোহৰত শিৱ বৰুৱাই ছয়াময়াকৈ কেইটামান পহু দেখিবলৈ পালে। বাঘ আছে দেউতা, শংকৰে ফুচফুচাই ক'লে। বাঘ? শিৱ বৰুৱাই কোৱাৰ লগে লগে চাৰিওফালে চালে। কৰৈ গছজোপাৰ গুৰিতে পোৱালিসহ এজনী বাঘিনী দেখিছেনে দেউতা? শিৱ বৰুৱাই মাত্ৰ মূৰ দুপিয়ালে। বৰ সুন্দৰ ঠাইত বহি আছে বাঘিনীজনী। তাইৰ চকু মাত্ৰ পহুকেইটাৰ ওপৰত। আনফালে ক'ত কি হৈছে খবৰেই নাই। শিৱ বৰুৱাৰ হাতৰ ৰাইফল বাঘিনীজনীৰ ফালে পোন হ'ল। মাত্ৰ কেইছেকেণ্ডমান। গুৰুম। গোটেই হাবি ৰজনজনাই গ'ল। শব্দৰ লগে লগে পহুকেইটা যেনি তেনি পলাবলৈ ধৰিলে। বাঘ পোৱালিকেইটাও এনে নাভূত নাচুত শব্দ শুনি পলাবলৈ চেষ্টা কৰিলে। তাৰে এটা পোৱালি গৈ পানীত পৰিল। কেইছেকেণ্ডমানৰ ভিতৰতে কি ঘটনা এটা ঘটি গ'ল বিপ্লৱ কাকতিহঁতে গমকে ধৰিব নোৱাৰিলে। শংকৰ আৰু জীউৰাম ভুলন্থিত হৈ পৰি থকা বাঘিনীজনীৰ ফালে দৌৰ দিলে। এটা গুলীতে বাঘিনীৰ প্ৰাণবায়ু উৰি গৈছিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।